স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 3 যিটো আছে অৰ্থনৈতিক বিজ্ঞানৰ বা ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 3 যাৰ নাম হৈছে অৰ্থনৈতিক মৌলিক বিষয়সমূহ। তো ভিডিঅ'টো লাইক কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো চোৱা, অতি চমু প্ৰশ্ন উত্তৰত নাম্বাৰ 1 দি আছে অৰ্থনৈতিক শব্দটো কোন ভাষাৰ শব্দৰ পৰা অনা হৈছে? চ' অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ পৰা অনা হৈছে। অৰ্থনীতি শব্দটো কোন শব্দৰ পৰা লোৱা হৈছে? যে অৰ্থনীতি শব্দটো অকনমিয়া শব্দৰ পৰা লোৱা হৈছে। অকচ মিন্স শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছৰ অৰ্থ হৈছে নিয়ম। গতিকে অৰ্থবিজ্ঞান শব্দৰ পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? কাক পিতৃ বুলি কোৱা হয়? মানে ইকনমিক্সৰ ফাদাৰ বুলি কোৱা হয় যে এডাম স্মিথক। অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটোৱে কোনে আগবঢ়াইছিল? যে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্চেলে আগবঢ়াইছিল। অৰ্থনীতি বিজ্ঞানৰ দুষ্প্ৰাপ্যতা সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতা সংজ্ঞাটো লায়নেল ৰবিনছে আগবঢ়াইছিল। এডাম স্মিথে কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনৈতিকৰ সংজ্ঞা আগবঢ়াইছিল? এডাম স্মিথে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ 1776 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। এইটো ভালকে মনত ৰাখিবা, গ্ৰন্থটোৰ নাম লগতে চনটোৰ নাম। চনটো কিমান আছিল? 1776, মানে 1776। আলফ্ৰেড মাৰ্চেল কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? কোনে? আলফ্ৰেড মাৰ্চেল। আলফ্ৰেড মাৰ্চেলে যে প্ৰিন্সিপাল অফ ইকনমিক্স, যে প্ৰিন্সিপালছ অফ ইকনমিক্স 1890 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। নেক্সট কি আছে? লায়নেল ৰবিনছে কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল? ইয়াৰ গ্ৰন্থৰ নাম কি আছিল? এন এছে অন দ্য নেচাৰ এণ্ড দ্য ছিগনিফিকেন্স অফ ইকনমিক্স ছায়েন্স। 1932 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। এতিয়া 10 নম্বৰত কি কৈছে? এডাম স্মিথৰ সংজ্ঞাটোৰ যক্ষৰ বাণী বুলি কোনে কৈছিল? যে এডাম স্মিথৰ সংজ্ঞাটো কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল? যে দক্ষতাৰ ওপৰত গুৰুত্ব দি চেমুৱেলছন আৰু নৰ্থহাছে অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। কোনো বস্তুৰ মানুহৰ অভাৱত পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? যে কোনো বস্তু মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। উৎপাদিত আৰু আহিলাক কি বুলি কোৱা হয়? যে উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন শব্দ দুটাৰ পৰা লোৱা হৈছে? যে মাইক্ৰ শব্দটো হৈছে গ্ৰীক শব্দ মিক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু। অ'কে, নেক্সট কি আছে? এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। যে অৰ্থবিজ্ঞানৰ সম্পদৰ বিজ্ঞান, যে ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেলথ, যাৰ অৰ্থ হৈছে যে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি এডাম স্মিথে কৈছিল। মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কি আছিল? যে মাৰ্চেলৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যে মানৱ জাতিৰ দৈনন্দিন জীৱনত কাৰ্যাৱলীৰ অধ্যয়নে হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। যে ৰবিনছনৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা মানে লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেই অৰ্থনীতি। চেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। যে চেমুৱেলছন আৰু নৰ্দহাছৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হ'ল অৰ্থবিজ্ঞানৰ মূল বিষয়, অৰ্থনীতিৰ মূল বিষয়। ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৱে মৌলিক ধাৰণাকেইটা আৰু কি কি লিখা। যে ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা হ'ল যে মানুহৰ অভাৱ অপৰিসীম, মানে মানুহৰ অভাৱ কেতিয়াও শেষ নহয়। যদি কোনোবাই চাইকেল চলাই আছে, বাইকৰ কথা ভাবি আছে, কোনোবাই বাইক চলাই আছে, কাৰৰ কথা ভাবি আছে, কোনোবাই কাৰ চলাই আছে, ইয়াৰো দামী কাৰৰ কথা ভাবি আছে। অভাৱ পূৰণৰ উপায় আৰু আহিলাসমূহ সীমিত সম্পদ বিকল্প ব্যৱহাৰৰ যোগ্য। অ'কে, তাৰপিছত কি আছে? ব্যষ্টিবাদী অৰ্থনীতি বিজ্ঞান কাক বোলে? যে ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্থনৈতিক আচৰণসমূহ ঘাইঘূটীয়াকৈ আলোচনা কৰে।
এজন ভোক্তা, এজন উদ্যোক্তা, এখন উদ্যোগিক প্ৰতিষ্ঠান আৰু এখন বজাৰৰ এজন ঋণদাতা, এজন সঞ্চয়কাৰী অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। 7 নম্বৰ কি আছে? সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? যে এখন দেশৰ অৰ্থনৈতিক সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, উদ্যোগীকৰণ, কৃষি ইত্যাদি অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা। যে আৰ্থিক বস্তু উদাহৰণৰ চাহিদা সীমিত, যে আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ আদি আৰ্থিক বস্তু। আনহাতে অনাৰ্থিক বস্তুবোৰ হৈছে প্ৰাকৃতিৰ মুক্তদান, মানে যাৰ কাৰণে কোনো পইচা দিব নালাগে। যেনে সূৰ্যৰ তাপ, বতাহ, বৰষুণ, পানী, মানে যিটো পানী আমি নদ নদীৰ পৰা পাওঁ সেইটো পানীৰ কথা কোৱা হৈছে। মিনাৰেল ৱাটাৰ নহয়, বেচিলাৰী নহয়, আকৌ দোকানৰ বেচিলাৰী যিটো আছে সেইটো ফ্ৰী নহয়, সেইটোত কিন্তু পইচা দিব লাগিব। অ'কে, এতিয়া চোৱা ৰাষ্ট্ৰীয় আয় কাক বোলে? যেখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূল্য হৈছে ৰাষ্ট্ৰীয় আয়। জনমূৰি আয় কি? যে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাক দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অৰ্থাৎ জনমূৰি আয়ৰ ফৰ্মুলাটো হৈছে ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা। মানে এটা দেশত কিমান টকাৰ লেনদেন কৰিলে আৰু সেইটোক ডিভাইড কৰিব লাগিব দেশত কিমান পপুলেশ্যন আছে সেইটোৰে। দীঘল প্ৰশ্নোত্তৰ চোৱা এইবাৰ। যে অৰ্থনৈতিক বিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ উদাহৰণসহ ব্যাখ্যা কৰা। যে অৰ্থনীতি বিজ্ঞানৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল যে সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। কৰদাতা নাগৰিকৰ এগৰাকীয়ে নিশ্চয় জানিব খুজিব যে চৰকাৰ কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহ চক্ৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। সমাজ সংগঠন বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণত অৰ্থনৈতিক। সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ কি কি, বিশ্বায়ন বা গোলকীয়কৰণ কি, ইয়াৰ সুফল আৰু কুফলসমূহ কি কি, অৰ্থনৈতিক বিকাশ কি, পৰিৱেশৰ অৰ্থনৈতিক কি, এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ অৰ্থনৈতিক অধ্যয়ন কৰা হয়। মানে এইবোৰ কথা তেতিয়া নিজৰ মনত এটা প্ৰশ্ন আহিব আৰু ইয়াৰ সমাধানো তেনেকে আহি যাব। তেতিয়া 2 নম্বৰ প্ৰশ্নত কি কৈছে? অৰ্থনৈতিক বিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? মানে অৰ্থনৈতিক বিজ্ঞানৰ সংজ্ঞাটো বহুত অৰ্থবিজ্ঞানীয়ে দিছে, তাৰ ভিতৰত কোনটো আটাইতকৈ বেষ্ট বুলি ভাবা হয় সেইটো হৈছে যে অৰ্থবিদ লায়নেল ৰবিনছে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন ইজি অন দ্য আৰ্থ, নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্সত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে যে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা মানে লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সংখ্যক সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি। অ'কে, আৰু এই সংজ্ঞাত 3টা মৌলিক ধাৰণাৰ গুৰুত্ব লাভ কৰিছে। এটা হৈছে মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত সম্পদ বিকল্পসমূহ ব্যৱহাৰৰ যোগ্য। অ'কে, এইখিনি লিখিলে হৈ যাব। এতিয়া 3 নম্বৰত কি আছে? অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। যে অৰ্থবিজ্ঞানৰ পৰিসৰ সমাজৰ আৰ্থিক কাৰ্যকলাপত সামৰি লয়। অনাৰ্থিক কাৰ্যকলাপৰ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয়। যে অৰ্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লোৱা বিষয়সমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত লিখিবা যে ভোগ কাৰ্য, যে আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। মানে আমাৰ পেটৰ কাৰণে কি খোৱাৰ এটা ভোগ থাকে। সাপোজ কোনোবাই হয়তো চাইকেল এটা কিনিব খুজি আছে, এটাৰ চাইকেলৰ ভোগ আছে। কোনোবাই টকা ইনকাম কৰিব খুজে, টকাৰ ভোগ। মানে টকাৰ ভোগটো কিয় থাকে? কাৰণ সেই টকাৰে বাইক বা কাৰ বা ঘৰ বনাব খোজে, সেইটো ভোগ বুলি কোৱা হৈছে। ভোগ কাৰ্যৰ লগতে জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়নৰ অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্ভুক্ত। উৎপাদন, যে উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়ে হৈছে উৎপাদন। উৎপাদনৰ 4টা প্ৰধান ভাগ হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰিও উপাদানৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানৰ আলোচনা কৰা হয়। নেক্সট কি আছে? বিতৰণ, যে সামগ্ৰীৰ উৎপাদনৰ কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণৰ প্ৰভাৱ যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তথ্য
অনুসৰণ কৰা প্ৰয়োজন হয় সেই সকলোবোৰ তথ্য বিতৰণ বিষয়ৰ মাজত আলোচনা কৰা হয়। নেক্সট কি আছে বিনিময়, যে কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় আৰু অৰ্থনৈতিক এই দুয়ো প্ৰকাৰে বিনিময়ৰ বিষয়ে আলোচনা কৰা হয়। নেক্সট কি আছে মুদ্ৰা, যে দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময়ৰ প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবে এই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্যাদিৰ বিষয়ে আলোচনাৰ অৰ্থনীতিৰ পৰিসৰ অন্তৰ্গত। এইখিনি লিখিলে হৈ যাব। অ'কে, নেক্সট চোৱা কি আছে। নেক্সট ইয়াতে আমি চাবলৈ গ'লে নেক্সট চেপ্টাৰ নাম্বাৰ আহিব চেপ্টাৰ নাম্বাৰ 4, যিটো এইটো বুকছৰ লাষ্ট চেপ্টাৰ হয়, মানে তোমালোকৰ ৰাজনীতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ শেষৰটো চেপ্টাৰ, যিটো নেক্সট ভিডিঅ'ত আলোচনা কৰা হৈছে। পৰৱৰ্তী ভিডিঅ'টো তুমি প্লে লিষ্টত চাব পাৰা, প্লে লিষ্টত এইটো ভিডিঅ' পাই যাবা। চ' আশা কৰি যিকেইটা বস্তু ইয়াতে আলোচনা কৰা হ'ল গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকন দবাই দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।